हेलो एवरीवन मोर नतुन एटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো আৰু বহুত দিনৰ পিছত আপোনালোকলৈ এটা ভিডিও লৈ আহিছো। এই ভিডিওটো আছিল আসলতে মাঘৰ বিহুৰ আগৰে ভিডিও আৰু মই আপোনালোকলৈ শেয়াৰ কৰিম বুলি ভিডিওটো কৰি ৰাখিছিলো, কিন্তু কিছু কাৰণবশত ভিডিওটো দিয়া অলপ পলম হ'ল আৰু কি কাৰণেনো ভিডিওবোৰ দিয়া হোৱা নাই তাৰো কাৰণ আপোনালোকক মই জনাম পাছলৈ। বাৰু এতিয়া বলকচোন ভিডিওটো উপভোগ কৰো। এই অনুষ্ঠানটো আয়োজন হৈছিল লখিমপুৰ বাধাকৰা অঞ্চলত আৰু এনকেটিভি আয়োজন কৰিছিল ভোগে সুখে ভোগালী এই অনুষ্ঠানটি আৰু ময়ো গৈছিলোঁ এই অনুষ্ঠানটো উপভোগ কৰিবলৈ। খুব বেছি ভাল লাগিলে, বিভিন্ন অনুষ্ঠান আয়োজন কৰিছিল আৰু খুব ভাল পাব। বেছি কথা কৈ নাথাকো আৰু আপোনালোকে হোৱা ধৰিবই পাৰিছে কাৰ অনুষ্ঠান আছিলে। হয়, অনুপম চক্ৰৱৰ্তী ককাইদেউৰ এই অনুষ্ঠানটো আছিলে আৰু তেওঁ থাকিলে সকলো অনুষ্ঠানেই জমে আপোনালোকেতো জানেই। আৰু আমাৰ লখিমপুৰৰ সাংস্কৃতিকবান ৰাইজে বিভিন্ন অনুষ্ঠান ৰাইজলৈ আগবঢ়ালে আৰু আপোনালোকো অলপ উপভোগ কৰকচোন। আৰু এয়া অনুষ্ঠান আৰম্ভ হৈ গ'ল। অনুপম ককাইদেউক তেওঁলোকে সম্বোধনা জনালে আৰু খুব ভাল লাগিলে। বিশেষ কথা কৈ নাথাকোঁ, বলক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু ধেমালিবোৰ উপভোগ কৰোঁ। সকলোৱে আনন্দ স্ফূৰ্তিৰে এই অনুষ্ঠানত সহযোগিতা আগবঢ়াব বুলি কোৱা হৈছে। ধন্যবাদ। অনুপম ককাইদেউ আচলতে মোৰ খুবেই প্ৰিয় ব্যক্তি আৰু তেওঁৰ বাবেই মই এই অনুষ্ঠানটো উপভোগ কৰিবলৈ গ'লোঁ বুলি ক'লেও ভুল নহ'ব। আৰু এয়া অনুষ্ঠান আৰম্ভ হৈ গ'ল। তেওঁ ৰাইজৰ মাজলৈ গৈ কাক মাইকৰ ফোন দিছে, কাক গান গোৱাইছে, কাক খেলুৱাইছে, সকলোখিনি আপোনালোকে উপভোগ কৰিব। এইফালে যাওঁ চাহ পিছত খাবি ই আকৌ ককায়েকক চাহ খাপ খোৱাইহে শান্তি পায়। তই ইনকাম গাবি লগত ধৰিব ইহঁতে। আমাৰ লোকক্ৰিয়া লোককৃষ্টিৰ পৰা আমি লাহে লাহে বিচ্ছুৰিত হৈছো আৰু বিচ্ছুৰিত হৈ আমি ডিজিটেল পৃথিৱীয়ে আমাৰ জীৱনৰ সৰ্বস্ব হৈ পৰিছে আৰু ডিজিটেল পৃথিৱীৰ সৰ্বস্ব হৈ পৰাৰ লগে লগে আমি লাহে লাহে নিঃসংগ হৈছো। কিছু কথা আমি নজনা হৈছো, কাষৰ নামঘৰলৈ নোযোৱা হৈছো, মন্দিৰলৈ নোযোৱা হৈছো, ভাওনাখন হলে আমি নাযাওঁ, লাজ ভয় আৰু তাৰ লগত ইনষ্টাগ্ৰাম আৰু সঁচাই সময়ৰ সোঁতৰ লগে লগে নতুন প্ৰজন্মই সেই পুৰণিকলীয়া খেলবোৰ পাহৰি গৈছে আৰু ককাইদেউে কোৱা কথাখিনি শুনি সঁচাকৈ ভাবিছোঁ যে কি হ'বলৈ গৈ আছে। লাহে লাহে এই খেলবোৰ যেন হেৰাই যাব আৰু সেইবাবেই ককাইদেউে গাঁৱৰে যুৱতীসকলক মাতি আনি ঘপককৈ খেলখন খেলুৱাই দিলে। খুব ভাল লাগিলে আৰু এটা পাৰ্টি সৰু এটা পাৰ্টি ডাঙৰ আছিলে। আচলতে সৰু ডাঙৰ মিক্স কৰি দিয়া নাছিলে, নিজেই হৈ গ'ল আৰু কোননো জিকে চাওকচোন, কাৰণো একদম শক্তি বেছি আছে। শেষত গৈ আমাৰ সৰু পাৰ্টিটোৱে জিকিলেগৈ, এগৰাকীয়ে একদম খেলখন জিকালে আৰু এয়া মাজে মাজে গানৰো কিছু অনুষ্ঠান হৈছে আৰু গাঁৱৰ সকলো বোৱাৰী জীয়ৰীয়ে একেলগে ফূৰ্তি কৰিছে। উঠিল টকুৰ গছত বিৰাট আমোদজনক হৈছিলে এই অনুষ্ঠানটো। বহুত পুৰণি স্মৃতি ৰাইজে ঘূৰাই পাইছে আৰু সেই খুৰীগৰাকীয়ে দেখিছেনে সৰুতে গোৱা কবিতাটি কেনেকৈ হলকৈ গাই দিছে। মানে খুব ভাল লাগিলে প্ৰগ্ৰেমটোত উপস্থিত থাকিবলৈ পাই। আৰু খেলৰ মাজে মাজে ককাইদেউে পুৰস্কাৰো দি গৈ আছে আৰু এয়া আৰম্ভ হৈ গ'ল কুকুৰা যুঁজ। আমাৰ লখিমপুৰৰ পাহুৱাল ডেকাসকলক মাতি আনি কুকুৰা যুঁজ খেলালে। খেল
খেলা আৰু গানৰ মাজে মাজে এয়া নৃত্য মাজে মাজে চলি আছিলে আৰু এয়া আমাৰ মিচিং বাই ভনীসকলে পৰিৱেশন কৰা মিচিং জনগোষ্ঠীয় নৃত্য আপোনাৰ খবৰ হৃদয় আৰু অধিক উমাই কৰি তোলক তাৰেই কামনাৰে মোৰ অন্যতম প্ৰিয় শিল্পী আমাৰ সকলোৰে মৰমৰ দীপেন মামাৰ এটি জনপ্ৰতি পৰিৱেশন কৰিবলৈ ওলাইছো আৰু আশা কৰোঁ আপোনালোকে এই কণমানিটি দেখি চাগে আপোনালোকে হয়তো ধৰিবই পাৰিছে অসমৰ এখন চিনাকি মুখ কি সুন্দৰ কণ্ঠ তেওঁৰ আৰু এতিয়া ইমান ধুনীয়া গান গাইছে আৰু ডাঙৰ হৈ অসমৰ এজন সুগায়ক হৈ জিলিকি থাকিব আৰু চাওকচোন কিমান সুন্দৰকৈ পৰিৱেশন কৰিছে ৰাইজক নচুৱাই দিলে মইনো কি কথা কৈ থাকোঁ আপোনালোকে তেওঁৰ গান উপভোগ কৰকচোন লখিমপুৰীয়া ৰাইজে হয়তো চিনিয়ে পাইছে আৰু ইয়াত দীপা দাস বাইদেউ আৰু তেওঁলোকৰো অনুষ্ঠান আছিলে খুব সুন্দৰ কণ্ঠৰ গৰাকী আৰু আহকচোন তেওঁলোকৰ অনুষ্ঠানটো উপভোগ কৰোঁ বিহু মেইন আৰু এয়া আমাৰ লখিমপুৰৰ এটি বিহু দল তেওঁলোকেও সুন্দৰকৈ বিহু পৰিৱেশন কৰিলে খুব ধুনীয়া নাচিছে আৰু ঢোল বাজিলেতো এনেও ৰখিবই নোৱাৰোঁ আমিও ছাইডতে নাচি থাকিলোঁ আৰু আৰু এয়া গীত পৰিৱেশন কৰি আছে আমাৰ লখিমপুৰৰ সুকণ্ঠী গায়ক প্ৰণৱ নিশাত দাদায়ো খুব ধুনীয়া গান গাইছে আৰু সকলোকে নচুৱাইছে অনুষ্ঠানটি শেষৰ ফালে আহি পালেহি আৰু অনুপম ককাইদেউৰ লগত কিছু কথা বতৰা পাতিলোঁ আৰু ককাইদেউ ব্যস্ত হৈ থকাৰ বাবে মাত বোল কৰিব পৰা নাছিলোঁ আৰু তেখেতক মাত বোল কৰি যেতিয়া কথা বতৰা পাতিলোঁ মই 2017 চনত বিহু কৰিবলৈ যোৱা কথা তেওঁ মনত পৰিছে আমি লগ পাইছিলোঁ সেয়াও মনত পৰিছে আৰু খুব ভাল লাগিলে কথা বতৰা পাতি আৰু মোক তেওঁ কৈছেও যে আগতে মাত দিব নোৱাৰিলা কেলে কিয় বা লুকাই আছিলা কিন্তু সেই তেওঁ ব্যস্ত হৈ থকাৰ বাবে মই মাত নিদিলোঁ কিন্তু শেষত মাত দি আহিম বুলি ভাবিছিলোঁ আৰু এই গীতটিকে অকণমান গাই দিছোঁ নিশ্চয় আপোনালোকে শুনি ভাল পাব আৰু এইটো ক্লিপ ককাইদেউৰ অনুৰোধতে কৰা হ'ল আপোনালোকে চাগে ইতিমধ্যে অনুপম চক্ৰৱৰ্তীৰ ফেচবুক পেজত আপোনালোকে দেখিবলৈ পাইছেই ককাইদেউৱে আপলোড কৰি থৈছে আৰু লগতে মোৰ ফেচবুকতো চাগে আপোনালোকে দেখিবলৈ পাইছে অনুষ্ঠানটোৰ লগত মিলি গৈছে মানে সঁচাকৈয়ে ভোগে ভোগালী এই অঞ্চলটো সকলো ফালৰ পৰা খেতি পথাৰ তাতে
ও মন কুমলীয়া ঐ দেহা মন তলা জানৈ ঐ মাঘৰ বিহু আহিলি মইনা শুনিছনে নাই ঐ আকৌ বিহু আহিলি মইনা শুনিছনে নাই ধন্যবাদ আৰু এই অঞ্চলটোৰ বিষয়ে তেওঁ সেইকাৰণে কৈছে এই অঞ্চলটোৰ পৰা তুমি এটা কেৰিয়াৰ বনাইছা গৈ পিছলৈ গাইছো আৰু তোৰ মৰমত মধিব জানৈ নাচনী নিজৰ জেগাডোখৰ কথা কৈ কেতিয়াও শেষ নহয়। সঁচাকৈ আমাৰ লখিমপুৰত বহুত প্ৰতিভাশীল ল'ৰা ছোৱালী আছে আৰু কিছু কাৰণবশতঃ তেওঁলোকৰ প্ৰতিভাবোৰ প্ৰকাশ কৰিব পৰা নাই। ঠিক তেনেদৰে এই অনুষ্ঠানটি যিটো অঞ্চলত আয়োজন কৰিছিলে বাধাকৰা অঞ্চলত, তাতো বহু প্ৰতিভাশীল ল'ৰা ছোৱালী আছে, কিন্তু তেওঁলোকেও কিছু কাৰণত এই অঞ্চলটিৰ পৰা ওলাই যাব পৰা নাই। আশা কৰিছোঁ ভৱিষ্যতলৈ এই অঞ্চলটোৰ পৰা আমাৰ ল'ৰা ছোৱালীবোৰ ওলাই গৈ পিনি অসমত জিলিকি থাকিব। কুকুৰা কলো কুহিয়া পাচলি মেজিৰা তলতে লগৰ সমনীয়ে সঁচাই খুব সুখী অনুভৱ কৰিছোঁ। মনৰ দুটা কথা অনুপম ককাইদেউক ক'বলৈ পাই, আৰু সঁচাকৈ অন্তৰৰ পৰা বিচাৰোঁ আমাৰ ল'ৰা ছোৱালীবোৰ আগুৱাই যাওক। আৰু এইজন নীলোৎপল আমাৰ বাধাকৰাৰে ভাইটি, সিও নিজৰ প্ৰচেষ্টাত বহুখিনি কাম কৰিছে আৰু আশা কৰিছোঁ সিও এদিন এজন ভাল গায়ক হৈ অসমত জিলিকি থাকিব। আৰু এনেকুৱা অনুষ্ঠানবোৰে আমাৰ থলুৱা শিল্পীসকলক আগবঢ়াই লৈ যাব। এনেকুৱা অনুষ্ঠানবোৰ গাঁৱে ভূঞে আৰু হওক তাকেই কামনা কৰিছোঁ। আৰু NK TVক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুপম ককাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এই অঞ্চলটোলৈ এই অনুষ্ঠানভাগি লৈ অহাৰ বাবে। মাঘৰ বিহু আহিলে মইনা শুনিছনে নাই ঐ আকৌ বিহু আহিলে মইনা শুনিছনে নাই। আৰু এয়া লেঠা লগাই দিলে নহয়, ঘপককৈ মাইকৰ ফোনটো মোৰ হাতলৈ দি দিলে। কি গাম কি নাগামকৈ আৰু মুখতে যিটো আহিলে তেতিয়া গাই লখিমপুৰৰ পৰা কিমান কিলোমিটাৰ নিলগত? 7 কিলোমিটাৰ আৰু প্ৰাণ থকা এটা অঞ্চল, অৰ্থাৎ ইয়াৰ মানুহৰ প্ৰাণ আছে। আৰু এই অঞ্চলটোৰ ৰাসৰ সময়ততো ইয়াৰ পৰিস্থিতি আৰু পৰিৱেশ বৰ সুন্দৰ হয়। আহিলোঁ জুই উত্তাপ লৈ আমি সকলোৱে অকণমান ফূৰ্তি কৰিলোঁ। আৰু লখিমপুৰীয়া মানুহৰ মনৰ কথা আপোনালোকে এই অনুষ্ঠানটি সদায় স্মৰণীয় হৈ ৰ'ব। আৰু যদিও ভিডিঅ'টো দীঘল হৈছে, কেনেকুৱা পালে চাই কমেণ্ট এটা কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। নেক্সট এটা ভিডিঅ' লৈ আহিছোঁ। আজিলৈ বাই বাই।